নমস্কাৰ। আজি পুনৰাই মই প্ৰকাশ বৰ্মনে আপোনালোকৰ আগত এটি কথা লৈ আহিছোঁ। আজি আলোচনা কৰিম পঞ্চ মহাযজ্ঞ কি, পঞ্চ মহাযজ্ঞ কোনে কৰিব পাৰে আৰু পঞ্চ মহাযজ্ঞ কেনেদৰে অনুষ্ঠিত কৰা হয়। সাধাৰণতে বহুতেই বিষয়টো জানে, নজনাখিনি আকৌ শিকিব পাৰিব। পঞ্চ মহাযজ্ঞ বুলি ক'লে আমাৰ জীৱনত ইয়াৰ প্ৰাসংগিকতা অধিক। সেই পঞ্চ মহাযজ্ঞ হৈছে দেৱযজ্ঞ, পিতৃযজ্ঞ, ভূতযজ্ঞ, মনুষ্যযজ্ঞ আৰু ঋষিযজ্ঞ বা ব্ৰহ্মযজ্ঞ। আমাৰ কৃষ্ণ যজুৰ্বেদৰ তৈত্তিৰীয় আৰণ্যকত উল্লেখ কৰিছে পঞ্চ মহাযজ্ঞৰ কথা। পঞ্চ বা এতে মহাযজ্ঞাঃ দেৱযজ্ঞ, পিতৃযজ্ঞ, ভূতযজ্ঞ, মনুষ্যযজ্ঞ, ব্ৰহ্মযজ্ঞ ইতি। অৰ্থাৎ এই পাঁচবিধ যজ্ঞ হৈছে দেৱযজ্ঞ, যি দেৱতাৰ প্ৰতি আমি পূজা অৰ্পণ কৰোঁ সেই দেৱযজ্ঞ, পিতৃৰ প্ৰতি যি তৰ্পণ কৰোঁ সেই পিতৃযজ্ঞ, আৰু ভূতৰ প্ৰতি অৰ্থাৎ যি বলিহৰণ কৰোঁ অথবা আমাৰ কাউৰী হওক কুকুৰৰ প্ৰতি আমি যি খাদ্য অৰ্পণ কৰোঁ সেই ভূতযজ্ঞ, মনুষ্যযজ্ঞ অথবা অতিথিযজ্ঞ, যস্য আগমনস্য তিথয়ঃ নাস্তি সএব অতিথি, আৰু ব্ৰহ্মযজ্ঞ বুলি কোৱাৰ লগে লগে নিত্য স্বাধ্যায় আমি যি পঢ়োঁ সেই পঠন কৰোঁ সেয়া হৈছে আমাৰ ব্ৰহ্মযজ্ঞ। আৰু এই পঞ্চ মহাযজ্ঞ আমাৰ সকলোৰে নিত্যকৰণীয়, যদিও গৃহস্থাশ্ৰমত সাধাৰণতে ভূতযজ্ঞ আৰু মনুষ্যযজ্ঞ কৰা দেখা পোৱা যায়, যদিও আমি সকলো এই পঞ্চ মহাযজ্ঞ কৰিব পাৰোঁ। ইয়াতে উল্লেখ কৰা অনুসৰি য'ত অগ্নৌ জুহুত্যৌপি সমিধং তদ্দেৱযজ্ঞ সংতিষ্ঠতে, অৰ্থাৎ দেৱতাৰ প্ৰতি অগ্নিত আমি যি সমিধ আদি অৰ্পণ কৰোঁ সেয়া হৈছে দেৱযজ্ঞ। যৎ পিতৃভ্যঃ স্বাধা কରୋত্য অপি অপিতৃযজ্ঞ সংতিষ্ঠতে, অৰ্থাৎ পিতৃৰ প্ৰতি স্বাধা শব্দ প্ৰয়োগ কৰি যদি আমি অলপ জল অৰ্পণ কৰোঁ সেয়া হৈছে আমাৰ পিতৃযজ্ঞ। তাৰপিছত ভূতযজ্ঞ প্ৰসংগত কৈছে য'ত ভূতেভ্যো বলিৰ হৰতি তৎ ভূতযজ্ঞ সংতিষ্ঠতে, যদি আমি কোনোবা প্ৰাণীৰ প্ৰতি ভক্ষণ কৰা কিছুমান খাদ্য সমৰ্পণ কৰোঁ সেয়া হৈছে ভূতযজ্ঞ। আৰু মনুষ্যযজ্ঞ বা অতিথিযজ্ঞৰ ক্ষেত্ৰত কৈছে ইয়াত ব্ৰাহ্মণেভ্য অন্নং দদাতি তৎ মনুষ্যযজ্ঞ সংতিষ্ঠতে, অৰ্থাৎ ব্ৰাহ্মণ আদিৰ প্ৰতি যদি আমি কিবা খাদ্য অৰ্পণ কৰোঁ, তেওঁলোকক অন্ন অৰ্পণ কৰোঁ, সেয়া হৈছে মনুষ্যযজ্ঞ বা অতিথিযজ্ঞ। কেৱল ব্ৰাহ্মণেই নহয়, আমাৰ ঘৰলৈ অহা ভিক্ষাৰীকো যদি আমি খাবলৈ দিওঁ সেয়া হৈছে মনুষ্যযজ্ঞ বা অতিথিযজ্ঞ। সেয়ে কৈছে পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, আচাৰ্য দেৱো ভৱ। অন্তিমত স্বাধ্যায় বা ঋষিযজ্ঞৰ ক্ষেত্ৰত কৈছে যৎ স্বাধ্যায়ম অধীতৈক ঋষং যজুঃ সাম বা তৎ ব্ৰহ্মযজ্ঞ সংতিষ্ঠতে, যদি আমি বেদৰ ভিন্ন ভিন্ন শাখা অধ্যয়ন কৰিব নোৱাৰোঁ, তথাপিতো ঋগ্বেদ, যজুৰ্বেদ, সামবেদৰ যদি এটা এটা মন্ত্ৰও যদি সম্যকভাৱে আমি পাঠ কৰোঁ, পঢ়িব পাৰোঁ, তেতিয়াহ'লে আমাৰ ব্ৰহ্মযজ্ঞ সুচাৰুৰূপে পালন হয় বুলি কৈছে। আৰু আমি অগ্নিৰ প্ৰতি স্বাহা শব্দ প্ৰয়োগ কৰোঁ, পিতৃৰ প্ৰতি স্বাধা শব্দ প্ৰয়োগ কৰোঁ, আৰু আমাৰ ইন্দ্ৰৰ প্ৰতি বচ শব্দ প্ৰয়োগ কৰি আমি